নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ইতিমধ্যে হয়তো আপোনালোকে গম পাইছেই, অসমৰ জনপ্ৰিয় অভিনেত্ৰী, সকলোৰে মৰমৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই মাতৃ হোৱাৰ সেই অনুভূতিৰ বিষয়ে। মাতৃত্বৰ সেই অনন্য অনুভৱ উপলব্ধি কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। কণমানি পৰিজনীক লৈ ব্যস্ত হৈ পৰিছে বৰষা ৰাণী বিষয়া আৰু তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। মাতৃ-পিতৃৰ অনুভৱ দিয়া বৰষা ৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ জীৱনলৈ অহা কন্যা পৰিজনীক লৈ চিন্তাত পৰিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া। পিছে ডাঙৰ কোনো চিন্তা নহয়, কণমানি পৰিজনীয়ে নোহোৱাক লৈ চিন্তাত পৰিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়া। বৰ্তমান দেউতাকৰ দায়িত্ব পালন কৰাত ব্যস্ত হৈ পৰিছে ভাস্কৰ বৰুৱা।